আজি 18-12-2023 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপদাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, আত্মা আৰু পৰমাত্মাৰ মিলনেই সঁচা সংগম অথবা কুম্ভ। এই মিলনৰ দ্বাৰা তোমালোক পাৱন হোৱা, তাৰ স্মাৰক হিচাপে আকৌ সেই মেলা উদযাপন কৰে। প্ৰশ্ন: তোমালোক সন্তানসকল কোনটো কথাৰ অতি বিজ্ঞ হোৱা উচিত? উত্তৰ: জ্ঞানৰ যিবোৰ স্পৰ্শকাতৰ কথা আছে সেয়া বুজোৱাৰ ক্ষেত্ৰত অতি বিজ্ঞ হোৱা উচিত। যুক্তিৰে জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গক সিদ্ধ কৰিব লাগে। এনেকৈ বুজাব লাগে যেনেকৈ নিগনিয়ে ফুৱাইও দিয়ে আৰু কামোৰেও, গতিকে সেৱাৰ যুক্তি ৰচিব লাগে। কুম্ভ মেলাত প্ৰদৰ্শনী পাতি অনেক আত্মাৰ কল্যাণ কৰিব লাগে। পতিতৰ পৰা পাৱন হোৱাৰ উপায় শুনাব লাগে। গীত: এই পাপৰ সৃষ্টিৰ পৰা। ওম শান্তি। পিতাই বহি লৈ সন্তানসকলক বুজাইছে, পাপৰ সৃষ্টিক কলিযুগী পতিত ভ্ৰষ্টাচাৰী সৃষ্টি বুলি কোৱা হয়। আকৌ পুণ্যৰ সৃষ্টিক সত্যযুগী পাৱন শ্ৰেষ্ঠাচাৰী সৃষ্টি বুলি কোৱা হয়। পৰমাত্মাহে আহি পুণ্যাত্মা, পবিত্ৰ আত্মা অথবা পুণ্যৰ সৃষ্টি গঢ়ে। মনুষ্যই পতিত পাৱন পিতাক চিঞৰে, কিয়নো নিজে পাৱন নহয়। যদি ভাবে যে পতিত পাৱন হৈছে গংগা অথবা ত্ৰিবেণী, তেন্তে আহ্বান কিয় কৰে যে পতিত পাৱন আহা? গংগা বা ত্ৰিবেণীটো আছেই, সেয়া থকা স্বত্বেও আহ্বান কৰি থাকে। বুদ্ধি তথাপিও পৰমাত্মাৰ ফালেই যায়। পৰমপিতা পৰমাত্মা যি জ্ঞানৰ সাগৰ, তেওঁ আহিব লাগে। অকল আত্মা নহয়, পবিত্ৰ জীৱাত্মা বুলি কোৱা হ'ব। এতিয়া পাৱন জীৱাত্মাটো কোনো নাই। পতিত পাৱন পিতা তেতিয়াই আহে যেতিয়া সত্যযুগী পাৱন সৃষ্টি স্থাপনা কৰিব লাগে আৰু কলিযুগী সৃষ্টিৰ বিনাশ কৰিব লাগে। নিশ্চয় সংগম যুগত আহিব। সংগমক কুম্ভ বুলিও কয়। ত্ৰিবেণীৰ সংগম, তাৰ নাম কুম্ভ ৰাখি দিলে। এনেকৈ কয় যে তিনিওখন নদী পৰস্পৰ মিলিত হয়। বাস্তৱত হৈছে দুখন নদী, তৃতীয়খন নদী গুপ্ত বুলি কৈ দিয়ে। তেনেহলে কি এই কুম্ভ মেলাত পতিতৰ পৰা পাৱন হ'ব জানো? পতিত পাৱন নিশ্চয় আহিব লাগে। তেওঁ হৈছে জ্ঞানৰ সাগৰ। পতিত সৃষ্টিক পাৱন কৰি তোলা, কলিযুগক সত্যযুগ কৰি তোলা, এয়াতো পৰমপিতা পৰমাত্মাৰেই কাম, মনুষ্যৰ নহয়। এয়াতো সকলো অন্ধবিশ্বাস। এতিয়া অন্ধক লাখুটিৰ প্ৰয়োজন। তোমালোক এতিয়া লাখুটি হৈছা। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। লাখুটিও অনেক প্ৰকাৰৰ থাকে। কিছুমান লাখুটি 100 টকাত আৰু কিছুমান 2 টকাতো পোৱা যায়। এয়াতো সকলো ক্ৰমানুসাৰীয়ে হয়। কিছুমান বহুত সেৱাধাৰী। যেতিয়া বেমাৰ হয় তেতিয়া ছাৰজনক মাতিবলগীয়া হয়। এয়া হয়েই পতিত সৃষ্টি। তোমালোক পাৱন হৈ আছা। কোৱা হয় আত্মা পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল। পুনৰ যেতিয়া পৰমপিতা পৰমাত্মা অনেক আত্মাৰ মাজলৈ আহে তেতিয়া তাক কোৱা হয় সংগমৰ কুম্ভ। মনুষ্যই কুম্ভৰ মেলাত বহুত দান কৰে। সেয়া উপাৰ্জন হয় সাধু সন্তসকলৰ আৰু চৰকাৰৰ। ইয়াত তোমালোকে তন মন ধন সহিত সকলো পতিত পাৱন পিতাক দান কৰিবলগীয়া হয়। তেওঁ আকৌ তোমালোকক ভৱিষ্যতে স্বৰ্গৰ মালিক কৰি তোলে। তেওঁলোকে নাম লয় ত্ৰিবেণীৰ আৰু দান দিয়ে সাধু সন্তক। বাস্তৱত সংগম তাকেই কব য'ত সকলো নদী আহি সাগৰত মিলিত হয়। তাত সাগৰটো নাই। ইয়াতো নদী পৰস্পৰ মিলিত হয়। নদী আৰু সাগৰৰ মিলনকেই সঁচা মেলা বুলি কোৱা হয়। কিন্তু এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ইয়াত প্ৰশাসনৰো ৰেল, মটৰগাড়ী, মাটিৰ পৰা বহুত উপাৰ্জন হয়। গতিকে ইয়াত উপাৰ্জনৰ মেলা লাগে। এই কথাবোৰ তোমালোক সন্তানসকলে বিচাৰ কৰিব পাৰা, কিয়নো তোমালোক ঈশ্বৰীয় মতত আছা। গতিকে কুম্ভ মেলাৰ অৰ্থ উলিয়াব লাগে। বাবাই প্ৰবন্ধ দিছে, যিসকল বিচাৰ বুদ্ধি সম্পন্ন সন্তান তেওঁলোকে এয়া কৰিব লাগে। সকলোতকৈ প্ৰথম নম্বৰৰ বিচাৰ বুদ্ধি সম্পন্ন সন্তান হৈছে মাম্মা। দ্বিতীয়তে হৈছে সঞ্জয়। তাৰ ওপৰত আকৌ বিলাবলৈ প্ৰচাৰ পত্ৰিকা ছপাব লাগে। এই ত্ৰিবেণী পতিত পাৱনী নহয়। পতিত পাৱনটো সকলোৰে সদ্গতিদাতা একমাত্ৰ শিৱ বাবা। ত্ৰিবেণীক
সদ্গতিদাতা বুলিতো নকয়। এই নদীবোৰতো আছেই, অহাৰ কথাই নাই। এনেকৈ গাই যে পতিত পাৱন আহি পাৱন কৰি তোলা। গতিকে এই প্ৰচাৰ পত্ৰিকা ছপাব লাগে। ভাই ভনীসকল, পতিত পাৱন জ্ঞান সাগৰ পৰম পিতা পৰমাত্মা নে এই নদীবোৰতো সদায় আছেই। পৰমাত্মাক আহিবলৈ আহ্বান কৰা হয়। বাস্তৱত পতিত পাৱন হৈছে এক পৰমাত্মা। আত্মাসকল আৰু পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল। সেই সদ্গুৰুৱেই আহি সকলোকে সদ্গতি দি উভতাই লৈ যায়। বাস্তৱত স্নানটো পৰমপিতা পৰমাত্মাৰ জ্ঞানেৰেহে কৰিব লাগে। পাৱন সৃষ্টিৰ স্থাপনা পৰমপিতা পৰমাত্মাই কৰায়। তোমালোকে তেওঁক নাজানা। ভাৰত যেতিয়া শ্ৰেষ্টাচাৰী আছিল তেতিয়া তাত দেহী অভিমানী দেৱতাসকল আছিল। তাক শিৱালয় বুলি কোৱা হয়। এতিয়া কুম্ভ মেলাত গৈ সন্তানসকলে বুজাবলৈ প্ৰদৰ্শনী পাতিব লাগে। বুজাব লাগে পতিত পাৱন এজনেই পিতা। তেওঁ কয়, মই তেতিয়াই আহোঁ যেতিয়া পতিতৰ পৰা পাৱন কৰি তুলিবলগীয়া হয়। গতিকে প্ৰতিজ্ঞা কৰিব লাগে। ৰক্ষাবন্ধনৰ সম্বন্ধ ভগৱানৰ লগত আছে, সাধু সন্তৰ লগত নহয়। প্ৰতিজ্ঞা পৰমপিতা পৰমাত্মাৰ সৈতেই কৰা হয়, ত্ৰিবেণীৰ সৈতে নহয়। হে বাবা, আমি তোমাৰ শ্ৰীমতেৰে পাৱন হ'বলৈ প্ৰতিজ্ঞা কৰোঁ। পিতাইও কয়, মই তোমালোকক পাৱন সৃষ্টিৰ মালিক কৰি তুলিম। এয়া হৈছে পিতাৰ ইংগিত। ইয়াত সেৱা কৰোঁতাসকল বহুত তীক্ষ্ণ হ'ব লাগে। চিত্ৰ আৰু তৈয়াৰ কৰিব লাগে। ইয়াৰ কাৰণে ভাল মণ্ডপো লাগে। তোমালোকৰ শত্ৰুও বহুত ওলাব। কোনো সময়ত জুই লগাবলৈ কুণ্ঠাবোধ নকৰে। কোনোবাই কাজিয়া কৰিবলৈ বিচাৰিলে গালি পাৰিবলৈও ধৰে। তোমালোকতো নিৰহংকাৰী হৈ শান্তিত থাকিব লাগে। ব্ৰহ্মা কুমাৰীসকলতো প্ৰসিদ্ধ হৈ গৈছে। প্ৰচাৰ পত্ৰিকা আদি নিশ্চয় বিতৰণ কৰিব লাগে। কুম্ভ মেলাৰ বিশেষ মহত্ব আছে। বাস্তৱত মহত্ব এতিয়াৰ। এয়াও ড্ৰামাৰ খেল। তাৰ পৰাও কাৰোবাৰ কল্যাণ হ'ব পাৰে। কোনো পৰিশ্ৰম কৰিবলগীয়া হয়। কাঁইটৰ পৰা ফুল কৰি তুলিবলৈ পৰিশ্ৰম হয়। কুম্ভ মেলাত প্ৰদৰ্শনী কৰিবলৈও সাহস লাগে, চিনা পৰিচয় লাগে, যাতে কোনো বিঘিনি নাহে। তোমালোকে সিদ্ধ কৰিব লাগে যে পতিত পাৱন কোন হয়। মনুষ্যই পাৱন সৃষ্টি স্বৰ্গক স্মৰণো কৰে। কোনোবা মৰিলে ক'ব অমুক স্বৰ্গবাসী হ'ল। তাততো বহুত উৎকৃষ্ট খাদ্য থাকে। তাৰ পৰা আকৌ ইয়ালৈ মাতি কিয় খাবলৈ দিয়া? তোমালোকে শ্ৰীনাথৰ মন্দিৰত দেখিবা কিমানক অনেক প্ৰকাৰৰ ভোগ তৈয়াৰ কৰে। এতিয়া শ্ৰীনাথপুৰী আৰু জগন্নাথপুৰী বাস্তৱত একেই, কিন্তু শ্ৰীনাথ দ্বাৰত দেখিবা বহুত ব্যঞ্জন তৈয়াৰ কৰে আৰু জগন্নাথপুৰীত কেৱল ফিকা চাউলৰ ভোগ আগবঢ়ায়। ঘিউ আদি একো নিদিয়ে। এইটো পাৰ্থক্যই কয় বগা হ'লে এনেকুৱা অনেক প্ৰকাৰৰ ভোগ আৰু ক'লা হ'লে এয়া শুকান চাউল। ৰহস্য বহুত ভাল। এই পিতাই বহি বুজায়। শ্ৰীনাথ দ্বাৰত ইমান ভোগ আগবঢ়ায়, আকৌ পূজাৰীসকলে দোকানত বিক্ৰীও কৰে। তেওঁলোকৰ উপাৰ্জনৰ আধাৰো ইয়াৰ ওপৰতে পায় যেতিয়া উপাৰ্জনো কৰে। গতিকে চোৱা কিমান অন্ধশ্ৰদ্ধাৰ কথা। এয়া হৈছে ভক্তি মাৰ্গ। জ্ঞান মাৰ্গ হৈছে সদ্গতিৰ মাৰ্গ। গংগা স্নান কৰিলে মুঠেও সদ্গতি নহয়। বহুত যুক্তিৰে বুজাব লাগে। যেনেদৰে নিগনিয়ে ফু মাৰি কামোৰে, বুজিবলৈ আৰু বুজাবলৈ অতি বিজ্ঞ হ'ব লাগে। এইবোৰ কিমান স্পৰ্শকাতৰ কথা। মনুষ্যই কয় যে হে পৰমপিতা পৰমাত্মা, তোমাৰ গতিমতি তুমিহে জানা। ইয়াৰ অৰ্থটো বুজি নাপায়। তোমাৰ শ্ৰীমতৰ দ্বাৰা যি সদ্গতি পোৱা যায় সেয়া তুমিহে কৰাব পাৰা, অন্য কোনেও নোৱাৰে। সকলোৰে সদ্গতিদাতা এজনেই। সৰ্ব শব্দটি নিশ্চয় উল্লেখ কৰিব লাগে। বহুত বুজোৱা হয়, কিন্তু বুজোতা বহুত কম ওলায়। প্ৰজাটো বহুত হৈ থাকে। মনুষ্যই ক্ষুধাৰ নামত বহুত দান পুণ্য কৰে। তেতিয়া এটা জন্মৰ কাৰণে ফল পায়। ইয়াতো 21 জন্মৰ কাৰণে পোৱা যায়। ঈশ্বৰৰ অৰ্থে দান দিলে শক্তি পোৱা যায়। এই ঈশ্বৰক নাজানে যে যেতিয়াই শক্তিয়েই নাথাকিল। হিন্দুসকলৰ গুৰু গোসাঁই বহুত আছে। খ্ৰীষ্টানসকলৰ দেখিবা এজনেই।
এজনক কিমান সন্মান দিয়ে। ধৰ্মই শক্তি বুলি কোৱা হয়। এতিয়া তোমালোকে ধৰ্মক বুজিলা, গতিকে কিমান শক্তি পাইছা। বাবাই কয়, সন্তানসকল, সকলোকে এয়াই বশীকৰণ মন্ত্ৰ দিয়া। সন্তানসকলক পিতাই কয়, তোমালোকৰ য'ৰ পৰা আহিছা সেয়া স্মৰণ কৰিলে অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। পিতাক স্মৰণ কৰিলেহে পাৱন হ'ব পাৰিবা। পাপ দগ্ধ হ'ব। পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে, যাৰ দ্বাৰা গোটেই চক্ৰ বুদ্ধিত আহি যায়। গৃহস্থালীত থাকি দেহৰ সকলো সম্বন্ধৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি পিতাৰ সৈতে গঢ়িবলৈ পুৰুষাৰ্থ কৰিব লাগে, যাতে অন্ত সময়ত সেয়াই স্মৃতিলৈ আহে। অন্য কাৰোবাৰ স্মৃতি আহিলে শাস্তি খাব লাগিব আৰু পদো কম হৈ যাব। গতিকে বাস্তৱত কুম্ভ বুলি কল্পৰ সংগমক কোৱা হয়। যেতিয়া আত্মা আৰু পৰমাত্মা মিলিত হয়, পৰমাত্মাহে আহি ৰাজযোগ শিকায়। তেওঁ হৈছে পুনৰ্জন্ম ৰহিত। কিন্তু সন্তানসকলেও বুজি নাপায়। শ্ৰীমতত নচলিলে বৈতৰণী কেনেকৈ পাৰ হ'ব? বৈতৰণী পাৰ হোৱা মানে ৰাজকীয় পদ পোৱা। শ্ৰীমতৰ দ্বাৰাই বাদশ্বাহী পোৱা যায়। শ্ৰীমতত নচলিলে অৱশেষত নিঃশেষ হৈ যায়। প্ৰেমিকৰ সৈতে সেইজনেই যাব পাৰিব যাৰ দীপক জ্বলি থাকিব। যাৰ দীপক নুমাই আছে তেওঁ জানো লগত যাব পাৰিব? অন্যান্য সন্তানসকলেহে যাব, বাকীটো ক্ৰমানুসাৰী পাছত আহিব। কিন্তু পবিত্ৰটো সকলো হ'ব। সকলো আত্মা একে সমানে শক্তিশালী হ'ব নোৱাৰে। প্ৰত্যেকে আত্মাৰ নিজৰ ভূমিকা নিজা নিজা। একে পদ পাব নোৱাৰে। অন্তত সকলোৰে ভূমিকা স্পষ্ট হৈ যাব। বৃক্ষ কিমান ডাঙৰ, কিমান মনুষ্য আছে, মুখ্যত যিবোৰ ডাঙৰ ডাঙৰ ঠাল ঠেঙুলি আছে সেয়া দেখিবলৈ পোৱা যাব। মুখ্য হৈছে আধাৰ, বাকীটো পাছত আহে। তেওঁলোকৰ শক্তি কম। স্বৰ্গলৈ সকলোৱে আহিব নোৱাৰে। ভাৰতেই স্বৰ্গ আছিল এনেকুৱা নহয় যে ভাৰতৰ সলনি জাপান খণ্ড স্বৰ্গ হৈ যাব, এনেকুৱা হ'ব নোৱাৰে। ভাল বাৰু, অতি মৰমৰ বাপ দাদা আৰু মাতা পিতাৰ কল্পৰ পাছত পুনৰাই লগ পোৱা অতিকৈ মৰমৰ সন্তানসকলক স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ৰাত্ৰিৰ ক্লাছ 24/4/68 চন। সন্তানসকলক বুজোৱা হৈছে যে অন্য ধৰ্ম প্ৰতিষ্ঠাপকসকলে সকলোৰে কল্যাণ কৰিব নোৱাৰে। তেওঁলোক আহিলে সকলোকে লৈ আহে। যিয়ে মুক্তি প্ৰদান কৰি মাৰ্গদৰ্শন কৰে তেওঁৰেই গায়ন কৰা হয়। তেওঁ ভাৰতলৈকে আহে, গতিকে ভাৰত সকলোতকৈ উচ্চ দেশ হৈ গ'ল। ভাৰতৰ বহুত মহিমা কৰিব লাগে। পিতাহে আহি সকলোৰে সদ্গতি কৰেহি, তেতিয়াহে শান্তি হয়। সৃষ্টিৰ আদিত বিশ্বত শান্তি আছিল। স্বৰ্গত এটাই ধৰ্ম আছিল, এতিয়া অনেক ধৰ্ম। পিতাহে আহি শান্তি স্থাপনা কৰেহি। কল্প পূৰ্বৰ দৰেই কৰে। তোমালোক সন্তানসকলে জ্ঞান পাইছা, গতিকে বিচাৰ সাগৰ মন্থন চলি থাকে। অন্যটো কাৰো নচলে। এতিয়া এয়াও তোমালোকে বুজি পোৱা। দেহ অভিমানৰ কাৰণে দেহকে পূজে। আত্মাই পুনৰ্জন্ম নিশ্চয় ইয়াতেই ল'ব নহয়। এতিয়া তোমালোকে বুজি পোৱা পাৱনটো এজনেই। পিতাই গুপ্ত জ্ঞান দিয়ে, যাৰ দ্বাৰা সকলোৰে সদ্গতি হৈ যায়। বাকী হনুমান গণেশ আদিৰ দৰে কোনো নাথাকে। এই সকলোৰে পূজাৰী বুলি কোৱা হয়। ভাল বাৰু, আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতা তথা দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু শুভৰাত্ৰি। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, শাস্তিৰ পৰা ৰক্ষা পাবলৈ দেহৰ সকলো সম্বন্ধৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি একমাত্ৰ পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িব লাগে। অন্তিম সময়ত পিতাৰ বাহিৰে যাতে কোনো স্মৃতি লৈ নাহে। 2 নম্বৰ, নিৰঅহংকাৰী হৈ শান্ত হৈ থাকি কাইটক ফুল কৰি তোলাৰ পৰিশ্ৰম কৰিব লাগে। শ্ৰীমতত অন্ধৰ লাখুটি হ'ব লাগে। পাৱন হৈ পাৱন কৰি তুলিব লাগে। বৰদান, সমৰ্থ সংকল্পৰ দ্বাৰা জমাৰ হিচাপ বঢ়াওঁতা পবিত্ৰ শংখ হোৱা। সমৰ্থ সংকল্পৰ দ্বাৰা জমাৰ হিচাপ বঢ়াওঁতা পবিত্ৰ শংখ হোৱা। যেনেকৈ শংখই পাথৰ আৰু ৰত্ন পৃথক কৰে, তেনেকৈ তোমালোক হৈছে পবিত্ৰ শংখ, অৰ্থাৎ সমৰ্থ আৰু ব্যৰ্থক চিনাক্ত কৰোঁতা। যেনেকৈ শংখই কেতিয়াও পাথৰ গ্ৰহণ নকৰে,
পৃথকে ৰাখি থৈ ত্যাগ কৰে, গ্ৰহণ নকৰে, তেনেকৈ তোমালোক পবিত্ৰ সংশয় ব্যৰ্থ ত্যাগ কৰি সমৰ্থ সংকল্পৰ ধাৰণা কৰা। ব্যৰ্থটো বহুত সময় শুনিলা, কলা, কৰিলা, কিন্তু তাৰ পৰিণামত সকলো হেৰুৱালা। এতিয়া হেৰাওঁতা নহয়, জমাৰ হিচাপ বঢ়াওঁতা হোৱা। শ্লোগান: নিজক ঈশ্বৰীয় মৰ্যাদাৰূপী খাৰুত বান্ধি লোৱা, তেতিয়া সকলো বন্ধন সমাপ্ত হৈ যাব। নিজক ঈশ্বৰীয় মৰ্যাদাৰূপী খাৰুত বান্ধি লোৱা, তেতিয়া সকলো বন্ধন সমাপ্ত হৈ যাব। ওম শান্তি।